তো আহি থাকোঁতে গাইজ বহুত বেছি বৰষুণ আৰু এতিয়া বৰষুণ পৰিব লৈছে আৰু কালিৰ পৰা যিহেতু বিষ্ণু মন্দিৰত বিষ্ণু পূজাৰ হৈ আছে তো ভাবিলোঁ অলপ টাইম ৰৈ দিওঁ বৰষুণৰ পৰাও অলপ ৰৈ দিওঁ যিহেতু বৰষুণ পৰিছে গুৱাহাটীত বৰষুণ নাই কিন্তু ইয়াত বহুত বেছি বৰষুণ তো বৰষুণবোৰ পৰিব লৈছে আৰু ইয়াত বিষ্ণু মন্দিৰৰ পূজা তাকে অলপ চাই লওক ৰাইজ তো দেখাই আছোঁ ৰ'ব তো এয়াই হ'ল বিষ্ণু মন্দিৰ আৰু ধুনীয়াকৈ সেৱা এটা কৰি লওক মোবাইলৰ জৰিয়তে আৰু যিসকলেতো আহিছে সেইসকলতো বহুত বেছি ভালেই আৰু 37 নং ৰাষ্ট্ৰীয় ঘাইপথে দেখাই পোৱা যায় কাষতে যিহেতু বিষ্ণু মন্দিৰটো আছে আৰু 3 দিনীয়া কাৰ্যসূচীৰে বিষ্ণু মন্দিৰ মেলা আয়োজন কৰা হয় তো বলকচোন মেলাতনো কি আছে চাওঁ আৰু আপোনালোককো দেখাওঁ তো ভিডিঅ'টো শেষলৈকে চাই থকা তো ভিতৰত সোমোৱাৰ আগতে মেলাখনৰ মই ভাবিলোঁ দূৰৰ পৰা ভিডিঅ' এটা কৰি লওঁ আৰু আপোনালোকে চাওকচোন কিমানবোৰ দোকান পোহৰা আছে আৰু দূৰৰ পৰাতো বহুত বেছি দোকানেই দেখিছোঁ তো এতিয়া ভিতৰত যাওঁ আৰু দেখাওঁ ভিতৰৰ দোকানবোৰতনো কি বেচা কিনা হৈ আছে তো চাওঁ আৰু আপোনালোককো দেখাওঁ আৰু নাম প্ৰসংগৰো যিহেতু হৈ আছে চাওঁ কেনেকুৱা কি ধৰণৰ হৈ আছে দূৰৰ পৰাতো দেখি বহুত বেছি ভালেই লাগিছে তো এতিয়া ভিতৰত যাওঁ আপোনালোকক দেখাওঁ আৰু এই মেলাখন হয় মৰিগাঁও ডিষ্ট্ৰিক্ট ধৰমটোলৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতেই বিষ্ণু মন্দিৰ আছে আৰু এই বিষ্ণু মন্দিৰৰ লগত সংগতি ৰাখি মেলাখন আয়োজন কৰা হয় তো ব'লা ভিডিঅ'টো চাই থাকক সোমাই আহি দেখিলোঁ প্ৰথম ঘৰত ব্যৱহাৰ কৰা কিছুমান দাৰ কটাৰী আৰু এইবোৰ হ'ল বিভিন্ন ধৰণৰ জনগোষ্ঠীয় সাজ পোছাক আৰু দেখি ভালো লাগিছে আৰু এয়া হ'ল লাভৰ ষ্টাইলৰ বেলুন চাৰ্জাৰ মোবাইলৰ কিবাকিবি আৰু এয়া হ'ল ঠাণ্ডা বতৰৰ গৰম জেলেপি কি ধুনীয়াকৈ বনাই আছে জেলেপি খোৱাত মজাই বেলেগ আৰু এইবোৰ হ'ল বাচন বৰ্তন বিভিন্ন ধৰণৰ কামৰ কাৰণে ধৰি লওক আনিছে আৰু বেচিব কৰিবৰ কাৰণে আৰু এয়া হ'ল 3D পেইণ্টিং আৰু আপোনাক কি ধুনীয়াকৈ একদম ৱাল পেইণ্টিঙৰ কাৰণে ভাল লাগিব দেখি আৰু এইফালে বহুত দোকান আছে আৰু এইফালে হ'ল খেলনা সৰু পোৱালীবিলাকৰ কাৰণে গাড়ী ঘোঁৰা মটৰ যি য'ত আছে আৰু চবতকৈ ফেভৰেট হ'ল ছোৱালীবিলাকৰ এইবিলাকক পালে আৰু ছোৱালীবিলাকক কি লাগে আৰু ক'বই নালাগে আৰু তাহাঁতৰ যিহেতু ফেভৰেট হয় আৰু তেখেতলোকৰে বস্তু বেছি আৰু ছোৱালীবিলাকৰে কাপোৰ কানিৰ পৰা ধৰি ফুলি চেনৰ পৰা ধৰি এইবিলাকে আৰু তো এয়া 100 টকা 200 টকা কাপোৰ চেল হৈ আছে মেলাখনত আৰু এইফালে হ'ল বাঁহ বেতৰ কাপ গ্লাছ কিবাকিবি আৰু ফুলৰ টাব চাপ তো বহুত ধুনীয়া বস্তুৰ বেতৰো আছে আৰু এইফালে বেতৰ এইবিলাক কি আৰু আৰাম চকী এইফালে হ'ল বাঁহ বেতৰ চুপাৰ তো ভালেই আৰু যিবিলাকৰ চুপাৰ পচন্দ হয় সেইবিলাকে আচাৰ ল'ব পাৰে ধুনীয়া আচাৰ এইবিলাক তো কিনাহে ব'ল আৰু এইফালে ধুনীয়াকৈ সৰু পোৱালীৰ কাৰণে ষ্টিকাৰৰ পৰা ধৰি এইফালে গহনা পাতি আৰু এইবোৰ চব সোণৰ হয় দেই তো এইবোৰ চব সোণৰ হয় তো পাৰিলে লৈ ল'ব আৰু কমতে সঁচাই কৈছোঁ এইবোৰ চব সোণৰে হয় তো ল'ব পাৰে আৰু এনেকৈ সোণৰ বস্তু লৈ এনেকৈ বেগত ভৰাই লৈ আহিব পাৰে তো চবফালে সুবিধা আছে কিনিব লাগে যাব লাগে চাব লাগে সেৱা কৰিব লাগে তো চবফালে আৰু এইবিলাক বেগবোৰ তো কি ক'ম আৰু তো ল'ব পাৰে আৰু এয়া হ'ল ধুনীয়া কাপ প্লেট ডিছ ল'ব পাৰে আৰু তো মেলাখনত নোহোৱা বস্তু একো নাই নহা বস্তু চব বস্তুৰে আছে খালি ল'ব লাগে চাব লাগে কিনিব লাগে আৰু এখন হ'ল আব্দুলহতৰ ট্ৰেক্টৰ তো আছে চব আছে ট্ৰেক্টৰ আছে চশমা আছে চব বস্তুৰে আছে আৰু চশমাযোৰ তাকে ট্ৰাই কৰোঁ ৰ'বচোন আৰু ধুনীয়াকৈ এনেকৈ য়েল্ল' কালাৰ চশমাযোৰ লগাই চালোঁ ট্ৰাই কৰিলোঁ ইমানো ভাল নালাগিল খুলি দিলোঁ নেক্সট ট্ৰাই কৰিলোঁ ব্লেক কালাৰ চশমাযোৰ চাওকচোন ভাল লাগিছে নাই যদি ভাল লাগিছে প্লিজ লাইক এটা কৰি দিব সঁচাই ভাল নালাগিব পাৰে ক'তনো ভাল লাগিব আমাৰ নিচিনা মানুহকতো ৰাখি দিলোঁ ধুনীয়াকৈ চশমাযোৰ খুলি ধুনীয়াকৈ ছোৱালীবোৰ চাব ল'লোঁ নহয় দেই ফুলবোৰহে চাব লৈছোঁ আৰু এয়া প্লাষ্টিকৰ ফুল হয় সকলোবোৰ আৰু পাৰিলে ল'ব পাৰে ভাল লাগিছে আৰু এয়া পবিত্ৰ পুথি গ্ৰন্থ কিছুমানৰ আত্মজীৱনী আৰু চাব পাৰে এইফালে চব ভগৱানৰ লগত জড়িত আৰু এইফালে হ'ল ছুপাৰ হিট জুবিন দা এইফালে ভূপেন হাজৰিকা ডাঙৰীয়া সকলোবোৰ এইবোৰ পোৱা যাব গানৰ পৰা ধৰি পুথিলৈকে আৰু এইবোৰ হ'ল আপোনাৰ ড্ৰয়িঙৰ লগত জড়িত সকলোবোৰ বস্তু আছে তো চাব পাৰে ল'ব পাৰে আৰু এইফালে কাপোৰ কানি আকৌ আহি গ'ল কাপোৰ কানি এইফালে ল'ব পাৰে 150 টকা কাপোৰ কানি আৰু কিছুমান এইবোৰ বেলুনবোৰ সতৰাই আছে ট্ৰাই কৰিছে নিচান লগাবলৈ কাৰণে তো কৰি আছে আৰু চবেই নিজৰ কাম আৰু নিজে ফূৰ্তি কৰি আছে আৰু তো এইফালে হ'ল নিজৰ মাক দেউতাকে নিজৰ ল'ৰা ছোৱালীক জুমনাত উঠাই আছে চকুৰিত ঘূৰাই আছে ফুৰাই আছে তো মই চাই আছোঁ আৰু ইফালে সিফালে মই যিহেতু অকলে গৈছোঁ চাইছোঁ আৰু এইফালে কিছুমানে বাইকৰ ৰেচ লগাই আছে লটাৰী দাই এইফালে ধুনীয়াকৈ লটাৰী খেল লগাই আছে তো চাই থাকক আৰু কিনো আছে
আৰু এইফালে পপকৰ্ণ দাই ধুনীয়াকৈ গৰম গৰম পপকৰ্ণ বনাই আছে। ময়ো দুটামান খালোঁ, খাই লৈ ধুনীয়াকৈ আৰু আগত কি আছে চাবলৈ গ'লোঁ। আৰু এইফালে হ'ল ভোজনালয়, বহুত হাজাৰ হাজাৰ মানুহ ভিতৰত সোমাব পাৰে আৰু একেলগে ভোজন কৰিবলৈ পাৰে। তো চাওক না কিমানবোৰ মানুহ একেলগতে একেবাৰে খাই আছে। তো যাওঁ ময়ো খাই চাওঁ, ভগৱানৰ প্ৰসাদ হয়। আৰু তো আপোনালোকে চাই থাককচোন, ভিডিঅ'টো শেষলৈকে চাই থাকা। আৰু এয়াই হ'ল ভগৱানৰ প্ৰসাদ। ভক্তবান ৰাইজসকলৰ বাবে চাওক না কি ডাঙৰ ডাঙৰ কেৰাহীত সকলো ভক্তবানে যাতে খাই যাব পাৰে এমুঠি প্ৰসাদ তাকে আয়োজন কৰিছে। আৰু চাওকচোন কিমান ডাঙৰ ডাঙৰ ড্ৰামত এইবোৰ প্ৰসাদ ভৰাইছে। তো সকলোবোৰে ভক্তবান ৰাইজৰ কাৰণে হয়। ময়ো খালোঁ, বহুত বেছি ভাল লাগিলে। তো আপোনালোকে যদি খালে তো কমেণ্ট কৰি জনাব কেনে পালে। তো মই এই মেলাখনত প্ৰতি বছৰে আহোঁ আৰু মেলাখন মই প্ৰতি বছৰে চাওঁ, বহুত বেছি যিহেতু ভাল লাগে। তো আজি আপোনালোককো দেখালোঁ। আপোনালোকেও নিশ্চয় আহেই চাগে, যিসকলৰ ঘৰৰ ওচৰে পাঁজৰে হয়তো সকলোবোৰ আহেই। তো আহি চাব, প্ৰতি বছৰে অনুষ্ঠিত কৰা হয় মেলাখন। তো আহক চাওক। ভিতৰত যিহেতু নামৰ প্ৰতিযোগিতা হৈ আছে, তেনেহ'লে ব'লক অলপ নামৰ প্ৰতিযোগিতা আপোনালোকক দেখাওঁ। তো নামৰ প্ৰতিযোগিতা চোৱাৰ পাছতে ঘৰলৈ বুলি ৰাওনা হ'লোঁ। আৰু ঘৰলৈ আহি থাকোঁতে আধা ৰাস্তাতে বহুত বেছি বৰষুণো পালে। তো ৰখিব নোৱাৰি, বহুত বেছি ৰাতি হৈ গ'ল। তো ঘৰলৈ গৈ আছোঁ আৰু বৰষুণৰ মাজতে। আৰু যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে লাইক কৰিব, শ্বেয়াৰ কৰিব। তো আজিলৈ ইমানতে ৰাখিলোঁ আৰু।